নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 22 জুন সোমবাৰ। কালিলৈ পৰা আৰম্ভ হ'ব অম্বুবাচী বা হাট বা আমতি, হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। 3 দিন ধৰি কালিলৈ পৰা আৰম্ভ হ'ব। জনবিশ্বাস অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে 4ৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা ধৰিত্ৰী আই ঋতুমতী হয়। এই সময়ছোৱাতে হিন্দুসকলে অম্বুবাচী উৎসৱ পালন কৰে। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা আৰু 4ৰ্থ দিনা শুদ্ধ বুলি এক লোক পৰম্পৰাও আছে। প্ৰিয় দৰ্শক, অম্বুবাচী সমগ্ৰ উত্তৰ পূব ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ এই সময়খিনিত হাল বোৱা, কৃষি কাৰ্য কৰা, মাংগলিক কাৰ্য কৰা এনেধৰণৰ বহুতো কাম শাস্ত্ৰত নিষিদ্ধ কৰা হয়। কালিলৈ অম্বুবাচী বা হাট বা আমতি প্ৰবৃত্তি হ'ব। প্ৰবৃত্তি আৰম্ভণিৰ পাছৰ পৰা আপুনি কিছুমান বস্তু আপুনি ভুলতো কেতিয়াও আপোনাৰ ঘৰৰ পৰা আনক দিয়াটো উচিত নহয়। যদি আপুনি এই বস্তুসমূহ আনক দিয়ে এই অম্বুবাচীৰ 3টা দিনত, তেতিয়াহ'লে আপুনি বছৰটোৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ'ব। লোকচান হ'ব আপোনাৰ ব্যৱসায়ত আৰু আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি শাস্ত্ৰত কোৱা হৈছে। অম্বুবাচীৰ এই সময়খিনিত ধৰিত্ৰী আই ঋতুমতী হয়। গতিকে আপুনি যদি এই সময়খিনিত কিছুমান বস্তু আনক দিয়ে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য দৰিদ্ৰতা সকলো আহিব। লগতে আপুনি এই অম্বুবাচীৰ 3টা দিনত আপোনাৰ ঘৰত এটা বস্তু যেনে তেনে খাবলৈ চেষ্টা কৰিব। ঘৰৰ প্ৰতিজন সদস্যই এই বস্তুটো খোৱাটো খুবেই জৰুৰী। এই বস্তুটো যদি আপুনি অম্বুবাচী চলি থকাৰ 3টা দিনত খাব পাৰে, যিকোনো এটা দিনত হ'লেও, তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে অতি শুভ ফল লাভ কৰিব পাৰিব। গতিকে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত আপুনি কোনটো বস্তু খোৱাটো খুবেই জৰুৰী আৰু আপুনি এই বস্তুটো খোৱাৰ ফলত কি শুভ ফল লাভ কৰিব পাৰিব, আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে যদি সঁচা অৰ্থে অম্বুবাচী বা হাট বা আমতিৰ এই 3টা দিনত মা কামাখ্যা দেৱীৰ অসীম কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি কমেণ্টত জয় মা কামাখ্যা দেৱী বুলি অৱশ্যেই লিখিব আৰু ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, কালিলৈ প্ৰবৃত্তি আৰম্ভ হোৱাৰ পাছত কামাখ্যাৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। 3 দিন ধৰি সকলো মঠ মন্দিৰ, পূজাৰ স্থলীৰ দৰ্জা বন্ধ কৰি ৰখা হ'ব। প্ৰিয় দৰ্শক, কামাখ্যা দেৱীৰ মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এটা প্ৰাচীন আৰু বিখ্যাত শক্তিপীঠ। ইয়াক মহাশক্তিপীঠ বুলি শাস্ত্ৰত জনা যায়। ই ভাৰতৰ 51টা শক্তিপীঠৰ ভিতৰত অন্যতম। প্ৰিয় দৰ্শক, অসমীয়া কেলেণ্ডাৰ অনুসৰি 2026 বৰ্ষৰ অম্বুবাচী তিথি আৰম্ভ হ'ব 22 জুনৰ দিনা আৰু অসমীয়া আহাৰ মাহৰ 7 তাৰিখ সোমবাৰে নিশা 9:26 পৰা প্ৰবৃত্তি হ'ব অম্বুবাচী। আৰু আনহাতে 26 জুন আৰু অসমীয়া 11 আহাৰ শুক্ৰবাৰে পুৱা 9:25 অম্বুবাচী নিবৃত্তি হ'ব। গতিকে এই 3 দিনত আপুনি সাৱধানতা বহুতো অৱলম্বন কৰিব লাগিব, অন্যথা আপোনাৰ জীৱনত বিপদে আগুৰি ধৰিব। প্ৰিয় দৰ্শক, সৃষ্টিৰ উচ্চ আৰু উৰ্বৰতাৰ প্ৰতীক যৌন মণ্ডলক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ শক্তি, মাতৃত্ব আৰু উৰ্বৰাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ই মাতৃৰ গৰ্ভ বা মাতৃৰ যৌনি ৰূপে দেখা পোৱা যায়। সকলোৰে জীৱনত উদ্ভৱ হয়। এই যৌনি ভাগকে পূজা কৰা হয় কামাখ্যা মন্দিৰত। যেতিয়া সতীৰ যৌনি অংশ কামাখ্যাত পৰিছিল,
তেতিয়াৰে পৰা এই যৌনিভাগ পূজা কৰি অহা হৈছে অতীজৰে পৰা। কালিকা পুৰাণ অনুসৰি দক্ষৰ যজ্ঞৰ পাছত সতীৰ দেহ ছিন্ন হোৱাৰ পাছত তেওঁ যৌনি অংশভাগ নীলাচল পাহাৰৰ বুকুত পৰিছিল। এইটো 51টা শক্তিপীঠৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আদি পীঠ বা মহাপীঠ বুলি বিবেচিত কৰা হয়। সেয়েহে কামাখ্যাক সকলো শক্তিপীঠৰ ভিতৰত শ্ৰেষ্ঠ বুলি কোৱা হয়। প্ৰিয় দৰ্শক, তেন্তে আমি বেছি দীঘলীয়া নকৰি আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ বিষয়ে জানি লওঁ আহক। কি বস্তু আনক দিব নালাগিব আৰু এই 3 দিনত কি বস্তু খোৱাটো খুবেই জৰুৰী আপোনাৰ বাবে, পৰিয়ালৰ বাবে, আমি তাৰ বিষয়লৈ আগবাঢ়োঁ। প্ৰথমতে আমি কি বস্তু আপুনি এই 3টা দিনত আনক দিয়াটো উচিত নহয় তাৰ বিষয়ে আহক জানি লওঁ। প্ৰিয় দৰ্শক, আমি যিখিনি আপোনাক কথা ক'ম এইখিনি কথা আমি মনে সাজি কোৱা কথা নহয়। শাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে। এই অম্বুবাচীৰ নীতি নিয়মৰ বিষয়ে শাস্ত্ৰত সুন্দৰভাৱে কোৱা হয়। প্ৰিয় দৰ্শক, অম্বুবাচী বা হাট বা আমতি প্ৰবৃত্তিৰ পাছত এই 3 দিন এই 3 দিনত আপুনি মাটিৰ পৰা বস্তু আনক কেতিয়াও নিদিব। বহু লোকে অম্বুবাচীৰ সময়ত মাটিত ৰখা বস্তু আনক দি দিয়ে। খাদ্যই হওক বা ফলেই হওক বা অন্য আন বস্তুৱেই হওক, বহু লোকে আনক দিয়ে আৰু নিজেও গ্ৰহণ কৰে। কিন্তু শাস্ত্ৰই কৈছে যে এই 3টা দিনত মাটিৰ তলৰ বস্তুৱেই হওক বা মাটিত থৈ দিয়া বস্তু আপুনি আনকো দিব নালাগে আৰু নিজেও খাব নালাগে। ইয়াক অশুচি বুলি এই 3 দিনত গণ্য কৰা হয়। নিবৃত্তিৰ দিনা এই সকলো শুদ্ধ কৰিহে নিজেও খোৱাটো ভাল আৰু আনকো দিয়াটো ভাল। কেৱল ইমানেই নহয়, অম্বুবাচীত প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত আপুনি কৃষি বা মাটিৰ সম্পৰ্কীয় কোনো ধৰণৰ বস্তু আনক নিদিব। আপুনি যিসমূহ বস্তু কৃষি কাৰ্যৰ লগত ব্যৱহাৰ কৰে নাইবা মাটিৰে নিৰ্মাণ কৰা বস্তু আছে, তেনেকুৱা বস্তু আপুনি আনক দিয়াটো উচিত নহয়। সেয়া লাগিলে হাল বোৱা সামগ্ৰীয়েই হওক, মাটিৰ যিকোনো পাত্ৰই হওক, আপুনি এই 3টা দিনত আনক দিয়াটো উচিত নহয়। লগতে হাল বোৱা, মাটি খনা, বীজ ৰোৱা আদি কাম এইখিনি সময়ত কৰাটো উচিত নহয়। লগতে প্ৰিয় দৰ্শক, মাটিৰ পৰা অহা নতুন শস্য, ধান বা মাটিৰ সম্পৰ্কীয় বস্তু আপুনি আদান প্ৰদান কৰাটো উচিত নহয় এইখিনি সময়ত। কেৱল ইমানেই নহয়, এই অম্বুবাচী চলি থকাৰ 3টা দিনত আপোনাৰ ঘৰৰ লকাৰ বা আলমাৰীৰ পৰা আপুনি টকা পইচা উলিয়াই আনি কাকো নিদিব এই 3টা দিনত। পৰাপক্ষত লকাৰ বা আলমাৰী আপুনি এই 3টা দিনত খোলাটো বা চোৱাটো উচিত নহয়। স্পৰ্শ নকৰাকৈ আপুনি এই 3টা দিন বন্ধ কৰি ৰাখিব। আপোনাক যদি কিবা বস্তুৰ প্ৰয়োজন হয়, তেতিয়া আপুনি অম্বুবাচী আৰম্ভ হোৱাৰ আগতেই আপুনি আপোনাক প্ৰয়োজন হোৱা বস্তু উলিয়াই ৰাখিব। অম্বুবাচী চলি থকাৰ 3টা দিনত আপুনি এনে কাৰ্য কৰাটো উচিত নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয়, আপুনি এই 3টা দিনত নতুন কাপোৰ ক্ৰয় কৰি আনক উপহাৰ দিয়াটো উচিত নহয় আৰু নিজৰ বাবেও আপুনি কাপোৰ এই 3টা দিনত আনি পিন্ধাটো উচিত নহয়। নতুন কাপোৰ আপুনি নিপিন্ধিব এই 3টা দিনত। এই 3টা দিনত যিখিনি বস্ত্ৰ কাপোৰ পিন্ধিব সেইখিনি আপুনি নিবৃত্তিৰ দিনা শুদ্ধ কৰিহে পিন্ধাটো জৰুৰী। পুনৰ প্ৰিয় দৰ্শক, এই 3টা দিনত যদি আপোনাৰ ঘৰলৈ ব্ৰহ্মচাৰী বা সাধু বা বিধৱা লোক আহে, ব্ৰত ৰখা ব্যক্তি আহে, তেন্তে আপুনি জুইত ৰন্ধা কোনো ধৰণৰ খাদ্য নিদিব। আপুনি ইয়াৰ বিপৰীতে ফল মূল সতেজ আপুনি দিব পাৰে, কিন্তু আপুনি খাদ্য ভুলতো তেওঁলোকক খাবলৈ নিদিব। ভুলতো এই 3টা দিনত আপুনি এনে সামগ্ৰী, এনে বস্তু আনক নিদিব। আনক দিয়াৰ পৰা বিৰত থাকিব। প্ৰিয় দৰ্শক, এতিয়া আপুনি জানিব লাগিব অম্বুবাচী চলি থকাৰ 22 জুনৰ পৰা 26 দিনলৈকে এই 3টা দিনত আপুনি কোনটো বস্তু খোৱাটো খুবেই জৰুৰী।
পৰিয়ালৰ সকলোৰে লগত খোৱাটো উচিত। গতিকে ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে অৱশ্যেই এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, অম্বুবাচী বা হাট বা আমুতি চলি থকাৰ এই 3টা দিনত আপুনি এদিন 3টা দিনৰ ভিতৰত এটা দিনত আম আৰু গাখীৰ একেলগতে মিহলি কৰি আপুনি খাব লাগে। শাস্ত্ৰৰ অনুযায়ী গাখীৰৰ লগত আম যদি মিহলি কৰি খায় তেতিয়াহ'লে শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে। প্ৰিয় দৰ্শক, অম্বুবাচীৰ এই সময়খিনিত যদি আপুনি আম আৰু গাখীৰ খায় তেতিয়াহ'লে দেৱী তৃপ্ত হয়, ইয়াৰ দ্বাৰা সন্তুষ্ট হয় দেৱী। কেৱল ইমানেই নহয়, আপুনি আম আৰু গাখীৰ খোৱাৰ ফলত সৰ্পৰ প্ৰতি ভয় নাথাকে গোটেই বছৰ জুৰি। সেয়েহে আপুনি অম্বুবাচী শেষ হোৱাৰ আগতেই 3টা দিনত আপুনি আম আৰু গাখীৰ খাবলৈ চেষ্টা কৰিব, তেতিয়া বছৰটোৰ বাবে সৰ্পৰ ভয়ৰ পৰা আপুনি নিশ্চিন্ত মনে থাকিব পাৰিব। এই 3টা দিনত যিসকলে ব্ৰত বা উপবাস ৰাখে তেওঁলোকে গৰম কৰি ৰখা খাদ্য বা জুইত ৰন্ধা খাদ্য একেবাৰে নাখাব, নহ'লে তেওঁলোকে ৰখা ব্ৰত বা উপবাসৰ কোনো দিন কেতিয়াও সুফল লাভ কৰিব নোৱাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এই অম্বুবাচীৰ 3টা দিনত কি বস্তু খোৱাটো খুবেই উচিত, খুবেই জৰুৰী, তাৰ বিষয়ে এই ভিডিঅ'টোত আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিলোঁ। লগতে কি বস্তু আনক দিব নালাগিব তাৰ বিষয়েও শ্বেয়াৰ কৰিলোঁ। প্ৰিয় দৰ্শক, অম্বুবাচীৰ 3টা দিনত আপুনি কি ভুল কাম কৰিব নালাগে আৰু কি বস্তু খাব নালাগে তাৰ বিষয়ত আমি এটা ভিডিঅ' আমাৰ চেনেলত আপলোড কৰা আছে। সেই ভিডিঅ'টো আপুনি চাই জানি ল'ব এই 3টা দিনত কি বস্তু খাব নালাগিব আৰু এই ভিডিঅ'টোত জানিলে কি বস্তু খাব লাগিব। গতিকে ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আমাৰ বিশ্বাস। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।